আটাইতকৈ যদি চৰ্চিত আৰু বিতৰ্কিত যদি সমষ্টিটো আছে সেইটো হ'ল ৩ নং বৰপেটা লোকসভা সমষ্টি। কেইদিনমান আগলৈ নামেই নাছিলে, যিদিনাৰ পৰা মই প্ৰাৰ্থিত্ব ঘোষণা কৰিলোঁ যে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি, সেইদিনাখনৰ পৰা বৰপেটা লোকসভা সমষ্টিৰ মানে আকৰ্ষণীয় ৰূপ এটা লৈছে। এইটো আৰু মই নকলেও সকলোৱে দেখি আছে। আকৌ তেওঁ দ্বিতীয়বাৰৰ কাৰণে কৈছে নেকি? মোৰ হাঁহি উঠে। যোৱাকালি ফণিদাই মাধৱ মন্দিৰৰ ওপৰলৈ গৈছিলে। তেওঁ 5 দিনত কিমান কিলোমিটাৰ খোজকাঢ়িব লাগে সেইটো পিছত অনুমান কৰক। তেওঁ সাধাৰণ মাধৱ মন্দিৰৰ চিৰিখন উঠোঁতে 3বাৰকৈ তাত ৰেষ্ট ল'বলগীয়া হৈছে। ঢলি যে পৰা নাই, মইতো ভাবিছোঁ যে ঢলি পৰিব, কাৰণ কাষত ৰখি আছিল কোনোবা কৰ্মী যে ঢলি পৰিলে ৰখিব লাগে বুলি। এতিয়া চাবচোন ভিডিঅ'টোত মই পাইছোঁতো, কাৰণ মোৰ মানুহটো ভিডিঅ'বিলাক পঠাই থাকে, মোৰ মানুহটো তেওঁৰ লগত আছেই। তেওঁ ক'ত টোপনি মাৰিব, ক'ত কি কৰিব, প্ৰত্যেকটা ভিডিঅ' মোৰ তাত আহি থাকে। আৰে মই নহ'লে তেখেতৰ ফণীভূষণ ডাঙৰীয়াৰ এই যে টোপনি মাৰি থকা ভিডিঅ'টো মই ক'ৰ পৰা পাম? এইটোতো একেবাৰে ক্ল'জত লোৱা ভিডিঅ' আছিলে। মোৰ যেনেকৈ কংগ্ৰেছত বিজেপিৰ এজেণ্ট থাকে, ঠিক তেনেকৈ অসম গণ পৰিষদ ফণীভূষণ চৌধুৰী তেওঁৱে মোৰ প্ৰতিদ্বন্দ্বী। বাকী CPM আৰু কংগ্ৰেছ বাদ দিয়ক, মোৰ প্ৰতিদ্বন্দ্বীৰ খবৰটো মই মোতকৈ বেছি ৰাখিব লাগিব। তেওঁ ক'ত শুব, ক'ত খাব, ক'ত কি মন্তব্য দিব। গতিকে কালি মই ভিডিঅ'টো পাইছোঁ, মই আজিতো ছ'চিয়েল মিডিয়াত দিলোঁৱে যে যিগৰাকী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই তাতে মিটিঙৰ শব্দ, গাড়ীৰ শব্দ, ভাষণৰ শব্দ, ৰাইজৰ যি মানে 50-60 তাত বহি আছিল সন্মুখত কৰ্মী, তেখেতসকলৰ শ্লোগান, ইমান চিঞৰ বাখৰৰ মাজত মানুহটো টোপনি মাৰি আছে। যেনেকৈ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, ঠিক তেনেকৈ ফণীভূষণ চৌধুৰী দুডু আহমেদক ধৰিব নোৱাৰে। নিশ্চিত থাকক, মই ভাবিছিলোঁ যে তেখেতৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ, খোজকঢ়া প্ৰতিযোগিতাটো আৰম্ভ কৰিম। মোৰ নাম শুনিলে পলায়। সেইটো তেওঁহে, মইতো যেতিয়াই বুলি কৈছিলোঁ যে আপুনি যেতিয়াই য'ত মাতে। এতিয়া মই প্ৰথমে বঙাইগাঁও বুলি কৈছিলোঁ যে আপোনাৰ গৃহ সমষ্টি, এতিয়া বঙাইগাঁও নালাগে, তেওঁ য'ত মাতে মই ততে যাম। খালি তেওঁ এটা স্থিতি স্পষ্ট কৰক, 5 কিলোমিটাৰ 5 দিনত যদি খোজকাঢ়িব লাগে, 5 দিন খোজকাঢ়িলে এবাৰ মানে এটা ধৰি লওক নাই বুলি 100 কিলোমিটাৰ খোজকাঢ়িব লাগিব 5 দিনত। তেওঁ যদি মাধৱ মন্দিৰৰ সেই 200 মিটাৰৰ চিৰিখন যদি 3বাৰ ৰেষ্ট লৈ উঠিব লগা হৈছে, তেওঁ আৰু মোৰ লগত 5 দিন কেনেকৈ খোজকাঢ়িব? মোৰ লগত বলক, মই একে হেৰিতে উঠিম, একে হেৰিতে নামিম, আপোনালোকে একদম লাইভ দেখাব আপোনালোকে। মই ক'তো ৰেষ্ট নলওঁ। কথা, কংগ্ৰেছ আৰু CPMৰ বৰপেটা লোকসভা সমষ্টিৰ যি দুগৰাকী প্ৰাৰ্থী, তেখেতসকলৰ বেনাৰ আৰু পোষ্টাৰো বিজেপিয়ে যোগান ধৰিছে। বিজেপিৰ ছপাশালৰ পৰা প্ৰিণ্ট হৈছে, পে'মেণ্টটো বিজেপিৰ ফালৰ পৰা দিছে যে দুলু আহমেদৰ যাতে ভোটটো বিভাজন হয়। CPM আৰু কংগ্ৰেছৰ আপোনালোকে প্ৰচাৰ আৰু তেখেতসকলৰ মানে দলীয় যিটো আহে বেনাৰ পোষ্টাৰ, সেইটোৰ কথা কোৱা নাই, যিটো ব্যক্তিগতভাৱে ছপা কৰে। প্ৰত্যেকৰ এটা নিজা পোষ্টাৰৰ ডিজাইন থাকেতো, সেই নিজা ডিজাইনটো ময়ো খবৰ ৰাখিছোঁ, মই প্ৰমাণো দিম কেইদিনমানৰ পিছত। বিজেপিৰ য'ত ছপা হৈছে সেই একেটা প্ৰিণ্টিঙতে CPM আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ একেটাই ডিজাইনত, খালি ফুলৰ ঠাইত হাত আহিছে, ফুলৰ ঠাইত এই কাঁচি আহিছে, তেনেকুৱা আৰু সম্পূৰ্ণ তাৰে পে'মেণ্ট চব কিন্তু বিজেপিৰ ফালৰ পৰা দিয়া হৈছে। এতিয়া ৰাইজে বুজিব বাকী নাই যে দুটা দলৰ যদি বেনাৰ পোষ্টাৰ বিজেপিয়ে ছপা কৰি দিব লগা হয়, এতিয়া মোৰতো পোষ্টাৰ মই এতিয়া দেখিছে নেকি? মোৰ পোষ্টাৰ মই ছপোৱাই নাই। মই যিদিনা নমিনেশ্যন দিম, মোৰ যিদিনা চিম্বলটো আহিব, সেইদিনা মই চাম। তেখেতসকলৰ পোষ্টাৰ আগতীয়াকৈ মটৰচাইকেল লৈ ঘূৰিছে, ডাঙৰ ডাঙৰ পোষ্টাৰ মাৰিছে। এতিয়া মনোৰঞ্জন দাইটো ইমান ডাঙৰ পোষ্টাৰ মাৰা মই বিধানসভাতো দেখা নাছিলোঁ। সিহঁতে প্ৰাৰ্থী উঠাই মৰে, কিবা কৰে, হেৰি কৰে, যি কৰে কৰি থাকিব দিয়ক, মোৰ সম্পৰ্ক নাই। মোক খালি বৰপেটাত ভালদৰে ইলেকশ্যনটো খেলিব দিয়ক। আৰু মই খালি আশা কৰিছোঁ যে 7 তাৰিখলৈ যাতে ফণীভূষণ ডাঙৰীয়া সুস্থ হৈ থাকক, নহ'লে আকৌ ব্লেমটো মোৰ ফালে আহিব, কাৰণ তেখেতে মোকে আক্ৰমণ কৰি আছে। এনেকুৱা হৈ যায় কেতিয়াবা আক্ৰমণ কৰোঁতে তেওঁ যদি অসুস্থ হৈ যায়, আকৌ ঘৰৰ মানুহ মোৰ ওপৰত গোচৰ দিব। ইতিমধ্যে আমাৰ অতুল দা আৰু অতুল কি আছিলে, কেশৱ মহন্ত আৰু অতুল বৰা ভয় খাই আছে, পৰিয়ালৰ লোকে কেতিয়া গোচৰ দিব। আকৌ সেই গোচৰৰ বদনামটো মই ল'ব খোজা নাই। ভগৱান ওপৰলাই তেখেতক একেবাৰে 7 মে'লৈ সুস্থ কৰি ৰাখক, যাতে তেওঁ নিৰ্বাচনটো সসন্মানে, ভাড়াটো নিশ্চিতই তেওঁ, কাৰণ যিজন মানুহ ইয়াতে ইমান, মই আকৌ কৈছোঁ, ইমান চিঞৰ বাখৰ, গাড়ীৰ চাউণ্ড, মাইকৰ চাউণ্ড, তাৰ মাজত শুই আছে। যদি আমাৰ বিধায়ক এগৰাকী, যিগৰাকী হাজোৰ বিধায়ক, সুমনৰ পৰা দাদা উঠক, মিটিং শেষ হ'ল, তাৰপিছত বোলে তেওঁ উঠিছে হঠাৎ। মানে মিটিঙত কোনে কি ভাষণ দিছে একো গমেই নাপালে, ৰাইজে কি ক'লে একো গমেই নাপালে। বিধায়কগৰাকী তেওঁক জগাই দিয়াৰ কাৰণেহে সাৰ পাইছে, নহ'লে যদি তাত গোটেইখিনি মানুহ গুচি আহিলেও ফণীভূষণ চৌধুৰী ডাঙৰীয়া অকলে শুই থাকিব লগা হ'ল, তেনেকুৱা এটা পৰিস্থিতি হৈছে। তাতেতো আৰু বিচনা নাই, এই চকীখনতে একদম সাংসদৰ পিছৰ চকীখনত, য'ত মানে অধ্যক্ষগৰাকীও দেখা নাপাব, কাৰণ দেখিলেতো কিবা সুধি দিব লাগিব যে অসমৰ পৰা সন্মানীয় বৰপেটাৰ পৰা সাংসদ কিবা কওক।
না হিন্দী ক'ব পাৰে না ইংলিছ ক'ব পাৰে আৰু হিন্দী ইংলিছ ক'ব নোৱাৰে তাততো অসমীয়াৰ কথাটো নাহে গতিকে তেওঁ একদম পলাই পতং আৰু তাত যোৱা পৰিস্থিতিয়ে নাই হাৰিব যিহেতু আৰু তাত আৰু ক'ত সাংসদ হৈ যাব